জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ মেথছৰ চেপ্টাৰ নম্বৰ 4 এক্সাৰচাইজ 4b2 কৰাই দিম। গোটেইকেইটা কুৱেশ্যনে ইয়াতে কৰাই দিম, আছামিজ আৰু ইংলিছত দুইটা ভাষাতে হ'ল। পেজ নম্বৰটো হ'ল 122 নাম্বাৰ লাইনত তোমালোকক জাষ্ট কিছুমানত প্লাছ দেখুৱাব লাগিব, মাইনাছ দেখুৱাব লাগিব আৰু ইনটু দেখিব লাগিব। প্লাছ মাইনাছ তোমালোকে কৰিব নালাগে, জাষ্ট নাম্বাৰ লাইনত তোমালোকে দেখুৱাব লাগিব কোনটো নাম্বাৰ এনচাৰটো ফাইনেল এনচাৰটো হ'ব। অ'কে, গতিকে ভিডিঅ'টো চাই থকা সম্পূৰ্ণলৈকে। এইটো চাওক, প্ৰথম আমাক কি দিছে এড মানে কি প্লাছ কৰিব দিছে অন দ্য নাম্বাৰ লাইন। আমাক কেনেকুৱা নাম্বাৰ লাইনত প্লাছ কৰিব দিছে। এতিয়া আমি জানো 7 + 3 কিমান 10। এতিয়া আমি নাম্বাৰ লাইনত 10লৈকে গৈ পাম নে নাই সেইটো চোৱা। অ'কে, আমি এনেকৈ এনচাৰটো 10 বুলি লিখিব নালাগে, আমি নাম্বাৰ লাইনত দেখুৱাব লাগিব। এইবোৰ আগতে মই পাতি লৈছোঁ চোৱা, যাতে ভিডিঅ'টো বেছি দীঘল নহয়, তোমালোকক জাষ্ট বুজাব লাগে, বুজি পোৱাটো মেইন কথা। এইটোৱে চোৱা মই বুজাই দিছোঁ। প্ৰথম কি কৈছে 3 + 7। অ'কে, গতিকে আমাক প্লাছৰ সংখ্যাকেইটা যিহেতু এডিশ্যন কৈছে সেইবাবে মাইনাছৰখিনি ইমান লিখিব নালাগে, জাষ্ট এইফালে মাইনাছ হয় বুলি -1 এটা দি দিছোঁ। অ'কে, বাওঁফালে -1 এটা দিছোঁ, ইমানখিনি লিখিব নালাগে, জাষ্ট পজিটিভ নাম্বাৰখিনি যোনটো প্লাছৰ নাম্বাৰ সেইখিনি আমি বেছিকৈ লিখিছোঁ। ইয়াত কি হয় 7 + 3 কিমান হয় 10 আমি জানো। এতিয়া আমি প্ৰথম কি কৈছে 3 কৈছে, গতিকে এই 0ৰ পৰা আমি কিহলৈকে নিম 3লৈকে নিম। আজডাল তিনিটা ঘৰ শেষ, গতিকে আমাক ইয়াত 7 কৈছে 7লৈকে নহয়, আমি কিহলৈকে নিব লাগিব 7টা ঘৰ নিব লাগিব। অ'কে, কাউণ্ট কৰি, গতিকে 1 2 3 4 5 6 7 কিমানলৈকে গৈ ক'ত গৈ পায় 10ত গৈ পায়। গতিকে 3 + 7 আমি সকলোৱে জানো 10 হ'ব। অ'কে, এইটো এনেকৈ কাৰচিন দি দিবা। গতিকে ইয়াৰ পৰা এনেকৈ তোমালোকে এনেকৈ দেখুৱাই দিব পাৰা, এইটো এনেকৈ দেখুৱাই দি তাৰপিছত 3 + 7 বুলি লিখি দিবা। হ'ল, এনেকৈ এনচাৰকেইটা গোটেইকেইটা কৰিব লাগিব, একেবাৰে সহজ। 3 + 7 মানে 3লৈকে দিলা, দি পেলাই আকৌ সেই 7লৈকে দিব দিয়া নাই, কিহলৈকে কি কৰিব দিছে 7টা ঘৰ পাৰ হ'ব দিছে। নেক্সট 2 নম্বৰটো দিছে 4 + 8। প্ৰথম 0ৰ পৰা 4লৈকে 4 + 8 কিমান আমি জানো 12। অ'কে, 12 হয়, আমি জানো 12। এতিয়া 0ৰ পৰা প্ৰথম কি 4 কৈছে, 0ৰ পৰা আমি কিহলৈকে নিম 4লৈকে 4টা ঘৰ নিম। 4টা ঘৰ নিলোঁ, আকৌ 8টা ঘৰ নিব দিছে। ঘৰ নিলে 1 2 3 4 5 6 7 8 12লৈকে এনচাৰ আমি জানোৱেই 4 + 8 কিমান হয় 12 হয়, গতিকে এইটো 12লৈকে হ'ব। অ'কে, এতিয়া আমি এইটো এনেকৈ দেখুৱাই দিব পাৰা তলত, তাৰপিছত 4 + 8 = 12 লিখি দিব পাৰা, লিখি দিব পাৰা, একো প্ৰব্লেম নাই। তাৰপিছত 3 নম্বৰটো চোৱা 4, প্ৰথমতে 4টা ঘৰ নিব দিছে, 0ৰ পৰা 4লৈকে 4টা ঘৰ নিলোঁ, তাৰপিছত 3লৈকে নিব 3টা ঘৰ পাৰ হ'ব দিছে 1 2 3, গতিকে এনচাৰ কিমান হ'ব 7। 4 + 3 7 হয়, এনেকৈ দি 4 + 3 = 7 হ'ল। তাৰপিছত হ'ল ছাবষ্ট্ৰেক্ট, 3টা এডিশ্যনৰ দিছে, তাৰপিছত দিছে ছাবষ্ট্ৰেক্ট মানে মাইনাছ। এতিয়া মাইনাছ কৰিব দিছে কাৰণে কি আমি মাইনাছৰ ফালেই দিম সেইটো নহয়। প্ৰথম কি দিছে 5ৰ আগত কি দিছে মাইনাছ নহয়, 5ৰ আগত মাইনাছ নহয় মানে প্লাছ, মানে আমি কিহৰ ফালে নিম প্লাছৰ ফালে। এইটো চাইডে সোঁহাতে, এইটো হ'ল ৰাইট হেণ্ড চাইড। অ'কে, এইটো সোঁফাল আৰু এইটো বাওঁফাল, গতিকে সোঁফালে কি হ'ব প্লাছৰ চিনখিনি, মানে নাম্বাৰৰ আগত একো চিন নথকা মানে প্লাছ বুলি ধৰিব লাগিব, আৰু বাওঁফালেতো মানে মাইনাছ হয়। অ'কে, গতিকে এইখিনি হয় আমাৰ কি হয় মাইনাছৰ সংখ্যাখিনি, নাম্বাৰছখিনি। এতিয়া 5 প্ৰথম কৈছে 5, গতিকে 0ৰ পৰা আমি কিহলৈকে নিম 5লৈকে নিম, 5টা ঘৰ নিলোঁ। এতিয়া আকৌ 2ৰ আগত কৈছে মাইনাছ, মানে মাইনাছ কোনফালে হয় এইটো চাইডে হয়, গতিকে এইফালে আকৌ 2টা ঘৰ নিম, 5ৰ পিছত 2টা ঘৰ, 1 2টা ঘৰ। অ'কে, 5ৰ পিছত 2টা ঘৰ আমি এনেকৈ নিব লাগিব। পৰা 2 গ'লে হ'ব 3, গতিকে 5 - 2 = 3 হ'ল। একেবাৰে সহজ, বেছি টান নহয়। এইটো চোৱা ছাবষ্ট্ৰেক্ট কৈছে কাৰণে আমি অনলি 0ৰ পৰা প্ৰথম 5লৈকে নিলোঁ, 5লৈকে নিলে নহ'ব কাৰণ 5ৰ আগত মাইনাছ নহয়। অ'কে, পিছৰটো চোৱা প্ৰথম 8 কৈছে, 8ৰ আগত মাইনাছ নাই, গতিকে আমি পজিটিভৰ ফালে নাম্বাৰটো নিম। আৰু অসমীয়া আৰু ইংলিছ মিডিয়ামটো একেই হ'ব, নাম্বাৰছবোৰতো আমি ইংলিছতে লিখোঁ, অসমীয়া মিডিয়ামত হ'লেও আমি নাম্বাৰবোৰ কি লিখোঁ ইংলিছতে লিখোঁ। এইবোৰ আৰু এক্সট্ৰাকৈ অসমীয়াত দেখুৱাৰ প্ৰয়োজন নাই, নাম্বাৰছখিনি ইংলিছতে লিখিবা। তাৰপিছত এইটো 0ৰ পৰা 8লৈকে নিম, 8টা ঘৰ নিয়াৰ পিছত কি কৰিম 7ৰ আগত মাইনাছ, মানে এইফালে যিহেতু 7 নাম্বাৰ লাইনৰ বাওঁফালে যিহেতু মাইনাছৰ নাম্বাৰখিনি, সেইবিলাক 7টা ঘৰ এতিয়া মাইনাছৰ ফালে নিম। 8ৰ আগৰ পৰা এইটো ইয়াৰ পৰা ধৰিম 1 2 3 4 5 6 7, ক'ত গৈ ৰখিছে 7ত গৈ 1ত গৈ ৰখিছে, গতিকে 8ৰ পৰা 7 গ'লে কিমান 1 হয়, গতিকে 8ৰ পৰা 7 গ'লে কি হয় 1 আনচাৰটো। অ'কে,
আৰু তোমালোকে এতিয়া সাবস্ক্ৰাইব যদি কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা সাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅটো যেতিয়া দিও তেতিয়া পোৱা নহলে ভিডিঅবোৰ নাপাবা আৰু মই ডেসক্ৰিপচন বক্সতে মই আসামিজৰ ক্লাছ 6 ৰ আসামিজৰ ভিডিঅবোৰ দিছো সায়েন্সৰ আৰু সোশ্যাল সায়েন্সৰ গোটেইকেইটা লেসনৰে মই প্লেলিষ্টবোৰ দি দিম তোমালোকে চেক কৰিলে তাত ভিডিঅবোৰ ক্লিক কৰিলে গোটেইকেইটা লেসন পাই যাবা ওকে মই যিমানবোৰ দিছো এটো বৰ্তমানলৈকে এতিয়া 6 প্ৰথম আছে 6 ৰ আগত পজিটিভ নাম্বাৰ গতিকে 6 টো পজিটিভ নাম্বাৰ পজিটিভৰ ফালে ছটা ঘৰ নিম একেবাৰে হস তাৰপিছত 6 ৰ আগত মাইনাস আকৌ এফালে ছটা ঘৰ নিম এফালে ছটা ঘৰ ইয়াৰ পৰা কাউন্ট নকৰো এটোৰ পৰা কাউন্ট কৰিম ওকে 1 2 3 4 5 6 0ত গৈ ৰখিছে গতিকে 6 ৰ পৰা 6 গলে কি হয় শূন্য হয় গতিকে এটো হ'ব আনসাৰটো তাৰ পিছত প্ৰডাক্টটো মানে পুৰণৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব সো পুৰণৰ ক্ষেত্ৰত কি হয় মাইনাসৰ ফালে নাম্বাৰটো নিলিখিলে হ'ব মই ইয়াত লিখিছো কিন্তু তোমালোকে অনলি 0 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰা এফালে 0 1 2 এনেকৈ লিখিব পাৰা পুৰণৰ ক্ষেত্ৰত মাইনাস খিনি নহল নে নেগেটিভ নাম্বাৰ খিনি নিলিখিলে হ'ব তে 3 কৈ কেইবাৰ যাব 3 কেইবাৰ আছে দুবাৰ আছে 3 এটা দুটা তিনটা আকৌ এটা দুটা তিনটা যেতিয়া আমি তিনটা টোটাল কৰিম 6 হ'ব 3 দুগুণ 6 হয় গতিকে 3 কৰি কিমান বাৰ আছে দুবাৰ আছে গতিকে আমি 0 পৰা 3 দুবাৰ দিম এটো এয়ালকে 3 নিলো আৰু তিনটা ঘৰ 1 2 3 আৰু তিনটা ঘৰ নিলে 6 লকে পৰিব সো আনসাৰটো হ'ব 6 গতিকে এটো হ'ব এনেকে দি তাৰপিছত 3 * 2 = 6 বুলি লিখি দিব পাৰা ওকে মানে পুৰণা ক্ষেত্ৰত কি আছে প্ৰথম যোনটো নাম্বাৰ থাকে হিমানটা ঘৰকে তাৰ পিছৰটো হিমানটা ঘৰ নিব লাগিব হিমান বাৰ নিব লাগিব আৰু তাৰ পিছত এটো 2 * 4 মানে 2 কে 4 বাৰ নিব লাগিব 2 কে 4 বাৰ 0 পৰা 2 এবাৰ আকৌ দুটা ঘৰ এটা দুটা ঘৰ দুবাৰ আকৌ এটা দুটা ঘৰ তিনিবাৰ আকৌ এটা দুটা ঘৰ চাৰিবাৰ 4 দুগুণ 8 গতিকে ইয়াৰ পৰা ইয়ালৈকে হৈছে 8ত এটো তোমালোকে এনেকে কাৰ্চিনবোৰ দি দিবা দে তাৰপিছত 2 * 4 = 8 হল তাৰপিছত 5 মানে 5 পাঁচটা ঘৰ নিব দিছে এবাৰে নিব দিছে 0 পৰা 5 লৈকে মানে 1 2 3 4 5 5 লৈকে এবাৰ গতিকে এটো হ'ব 5 * 1 = 5 হল আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া 4 নম্বৰটো কি কৈছে put right on the correct answer শুদ্ধটোত কাৰেক্ট দিব দিছে ভুলটোত ইনকাৰেক্ট দিব দিছে draw a number line for whole numbers এটা নাম্বাৰ লাইন আঁকিব দিছে মানে এই চাৰিটা কোৱেশ্চন কৰিবলৈ নাম্বাৰ লাইন এটা আঁকি ল'ব দিছে প্ৰথমতে নাম্বাৰ লাইন আঁকি whole numbers only whole numbers বোৰ দিব দিছে নাম্বাৰ লাইনত কি থাকে নেগেটিভ পজিটিভ তাৰপিছত 0 টু গুটে কিটা থাকে কিন্তু অনলি হে নাম্বাৰ লাইনত হোল নাম্বাৰ দিব দিছে অনলি নাম্বাৰ লাইনটোত হোল নাম্বাৰ দিব দিছে আৰু এই নাম্বাৰবোৰ এসোৱা আমি যে নাম্বাৰ লাইন আকাৰ পিছত কি কৰো এই চিনবোৰ যে দিও এটো 1 সেন্টিমিটাৰ কে দিবা দে 0 পৰা 1 লৈকে এটা ফুট 1 পৰা আকৌ 2 লৈকে মানে 1 সেন্টিমিটাৰ কে তোমালকে মানে এটা নাম্বাৰৰ মাজত গ্যাপটো 1 সেন্টিমিটাৰ কে দিবা দে স্কেলত জুখি দিবা তাৰ পিছত এনেকে দিলু নহয় মানে হোল নাম্বাৰস কৈছে না গতিকে আমি 0 পৰা ষ্টাৰ্ট কৰিম 1 2 3 4 5 6 এনেকে যিমানলৈকে যাব পাৰো গৈ থাকিম কিন্তু আমাক নেগেটিভ খিনি লিখিব দিয়া না অনলি হোল নাম্বাৰস লিখিব দিছে ওকে তাৰ পিছত অন দ্যাট নাম্বাৰ লাইন ফৰ এনি টু হোল নাম্বাৰস মানে যদি যিকোনো দুটা হোল নাম্বাৰ দিও তেতিয়া হলে কি হ'ব গতিকে হে হোল নাম্বাৰৰ যিকোনো এটা মানে পজিটিভ নাম্বাৰ লগত 0 টো থাকিব পজিটিভ নাম্বাৰ যিকোনো এটা যদি দিও তেতিয়া হলে কি হ'ব অপচন 1 মানে কোৱেশ্চন 1 টো দিছে সাম ইজ পসিবল নট পসিবল মানে যদি যোগ কৰো হে হোল নাম্বাৰৰ নাম্বাৰ কেইটা যদি এতে কৈছে যদি যোগ কৰো দুটা হোল নাম্বাৰৰ দুটা নাম্বাৰ লৈ যদি যোগ কৰো পসিবল নট পসিবল এটো কোৱেশ্চনটো কিবা ধৰণৰ দিছে যোৱা প্ৰথম ঠিক ৰাইট আৰু ৰং দিছে কিন্তু ইয়াতে পসিবল আৰু নট পসিবল দিছে আমি লিখিব লাগিব পসিবল হলে পসিবল লিখিব লাগিব নট পসিবল হলে নট পসিবল গতিকে ৰাইট ৰং মানে কি এটো অপচনতে ইয়াতে ৰাইট হয় ৰং ইয়াতে দিব পাৰিম এই বক্সবোৰ এনে দিছে এতিয়া চোৱা সাম ইজ পসিবল দুটা নাম্বাৰ প্লাস কৰিলে আমি কি হয় পসিবল হ'ব নে নহব যদি হোল নাম্বাৰ এতিয়া এটা হোল নাম্বাৰ আছে সাপোজ হলে এটা হোল নাম্বাৰ আছে হল এটা দুটা নাম্বাৰ প্লাস কৰিলে পাব পাৰো যোগফল পাব পাৰি নে নোৱাৰি দুটা নাম্বাৰ পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যোগফল পাব পাৰি এতিয়া 2 + 2 ধৰিলো কিমান হ'ব 4 হ'ব গটিকে 0 পৰা 2 আকৌ 2 গটিকে হৈ হোল নাম্বাৰৰ ভিতৰতে আনসাৰটো হোল নাম্বাৰৰ ভিতৰতে পৰিব গটিকে যোগফল পাব পাৰি ওকে গটিকে এটো হ'ব পসিবল এটো ইয়াত ৰাইট দি দিবা ওকে তাৰ পিছত হ'ব ডিফাৰেন্স ইজ পসিবল নট পসিবল ডিফাৰেন্স যেতি আমি
বিয়োগ ডিফাৰেন্স মানে বিয়োগ কৰোঁ তেতিয়া কি হ'ব পচিবল ইজ পচিবল নট পচিবল বিয়োগ কৰোঁ যেতিয়া দুটা এটা নাম্বাৰ লাইনতে যেতিয়া বিয়োগ দেখাওঁ এতিয়া বিয়োগৰ ক্ষেত্ৰত মানে হোল না এনসাৰটো হোল নাম্বাৰৰ ভিতৰতে পৰিব লাগিব এতিয়া বিয়োগ কৰিলে সাপোজ ধৰিলে আমি 5 পৰা 6 বিয়োগ কৰিলোঁ ওকে ইয়াৰ পৰা 5 লৈকে নিলোঁ আকৌ 6টা ঘৰ আকৌ বিয়োগ দেখাইছে গতিকে 6টা ঘৰলৈ 1 2 3 4 5 6 মানে -1 লৈকে পৰি যাব ওকে গতিকে আমি বিয়োগৰ ক্ষেত্ৰত পসিবল নহয় কাৰণ বিয়োগৰ ক্ষেত্ৰত গৈ পেলাই 0 তকৈ বাহিৰ হৈ যায় মাইনাস নেগেটিভৰ নাম্বাৰতো আহিব পাৰে বিয়োগ ফলত গতিকে এটো পসিবল নহয় নট পসিবল এটো নট পসিবলত শুদ্ধ চিন হ'ব কিন্তু ইয়াতে ভুল দিবা ওকে এটো ভুল হ'ব তাৰপিছত প্ৰডাক্ট মানে পূৰণৰ ক্ষেত্ৰত পসিবল নট পসিবল পূৰণৰ ক্ষেত্ৰত সদায় পূৰণৰ ফালে যোগৰ ফালে যায় বিয়োগৰ ফালে নাহে গতিকে এটো ৰাইট হ'ব ডিভিজন ইট পসিবল নট পসিবল ডিভিজন কি ডিভাইড কৰোতে কি হয় এটা আমি যদি নাম্বাৰ এটা যিকোনো এটা নাম্বাৰ লওঁ সাপোজ দিলা 5 দিলো ইয়াত দিলো 14 গতিকে এটো যেতিয়া ডিভাইড কৰো আনসাৰটো কি হল বা মাজত পইণ্ট ওলাই যাব বা মাইনাসৰ ফালেও যাব গতিকে ডিভিজনৰ ক্ষেত্ৰত পসিবল নহয় নট পসিবল এটো হ'ব নট পসিবল গতিকে ইয়াত ক্ৰস হ'ব এখিনি আৰু চিন দিব নালাগে তোমালোকে এটো ৰাইট ক্ৰস এনেকৈ দি দিবা ওকে ফলতো এটো ৰাইট ক্ৰস আৰু যদি পাব পাৰি নোৱাৰি দিব লাগে তেতিয়ালে এটো হ'ব পাব পাৰি এটো নোৱাৰি ৰাইট হ'ব এটো ক্ৰস হ'ব এটোত হ'ব এটো ক্ৰস হ'ব তাৰ পিছত পূৰণফল পাব পাৰি এটো নোৱাৰি তাৰ পিছত হৰণফল পাব হ'ল এটো এখতকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে পূৰ্ণ সংখ্যা কিহৰ পৰা হয় 0 পৰা হয়তে 0 পৰা 100 লৈকে লিখিলে কিমানটা হ'ব আমি 1 ৰ পৰা যদি 100 লৈকে ধৰি 100টা নাম্বাৰ এতে 0 পৰা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত মানে হোল নাম্বাৰৰ ক্ষেত্ৰত কৈছে 0 পৰা এখতকৈ সৰু হলে 99 লৈকে হ'ব এখতকৈ সৰু 99 লৈকে ধৰিম গতিকে 0 পৰা 99 লৈকে কিমানটা হ'ব 100টা হ'ব 100টা কেনেকৈ হ'ব কাৰণ শূন্যটো এড হৈ আছে 100টো নাইকা হৈ গলো এফালে শূন্যটো এড হৈ যাব গতিকে 100টাই থাকিব 100তকৈ সৰু কিমানটা পূৰ্ণ সংখ্যা আছে ইয়াত লিখিবা 100 কিমানটা থাকে 100টা পূৰ্ণ সংখ্যা আছে ইংলিশত লিখিলে কেনেকৈ লিখিবা হাউ মেনি হোল নাম্বাৰস আৰ লেছ দেন 100 এটো there are 100 whole numbers less than 100 okay 100টা whole numbers আছে less than 100 মানে এখতকৈ কম কিমানটা whole numbers কৈছে যদি নেচাৰেল কলা হয় তেতিয়া হলে 99টা হল হয় দে হোল নে নেচাৰেল কৈছে হেতু ভালকে যাবা তাৰ পিছত 6 নম্বৰটো কি কৈছে চোৱা 6 নম্বৰটো চোৱা তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটাৰ অংক বিশিষ্ট মানে তিনিটা অংকৰে গঠিত কোনটো পূৰ্ণ সংখ্যাৰ পূৰ্বপদ মানে কোনটো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত তিনিটা অংকৰে গঠিত কি হয় 100 হয় 200 হ'ব 900 লৈকে হ'ব কিন্তু দে 900 টো হ'ব 999 হ'ব তিনিটা অংকৰে গঠিত পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত 999 লৈকে হ'ব কিন্তু কি কৈছে পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট মানে আগৰ হে তিনিটা অংকৰ নাম্বাৰৰ হোল নাম্বাৰটো তাৰ আগৰটো দুটা অংক থাকিব লাগিব মানে কি এখতকৈ আগত কি হয় 99 হয় 99 টো দুটা নাম্বাৰ থাকে গতিকে এনসাৰ হ'ব 99 তিনিটা অংকৰে গঠিত 99 এটো 99 সংখ্যাটো 99 পূৰ্ণ সংখ্যাৰ পূৰ্বপদ দুটা অংক বিশিষ্ট হয় ওকে কোনটো ঠাইত 99 দিবা আৰু ইংলিশত লিখিলে তোমালোকে কেনেকৈ লিখিবা চোৱা এটো 100 is the 3-digit whole number এশয় হৈছে whole number has the predecessor as biggest 2-digit number এখিনি লিখিলে কোৱেশ্চনৰ পৰা মিলাই দি দিছো তাৰ পিছত তোমালোকে কেনেকৈ আৰু এটা সেন্টেন্স লিখি যাব পাৰা biggest 2-digit number is 99 7 নম্বৰটো কৈছে in each of the following pairs of whole numbers মানে whole numbers pairs দিছে state which whole numbers is on the right of the other number on the number line মানে এটা নাম্বাৰ লাইনত কোনটো এটা দুটা নাম্বাৰ দিছে না সেই নাম্বাৰ কোনটোৰ সাইডে নাম্বাৰটো প্ৰথম 100 দিছে এটা প্ৰথমটো 100 বহিব জানো নাম্বাৰলে প্ৰথম 99 টো আহিব পিছতে 100 যাব গতিকে কোনফালে কোনটো নাম্বাৰ হ'ব আমাৰ লিখিব লাগিব এতিয়া 1 নম্বৰটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু মোৰ কমেন্টত জনাবা পাৰিছানে নাই যদি নোৱাৰা তেন্তে পিছত মই বাৰু শৰ্ট ভিডিও আকাৰত এটা দি দিম তোমালোকৰ যোনবোৰ মানে হোমৱৰ্ক দিও হেবোৰ তাৰ পিছত এনসাৰবোৰ মই শৰ্ট ভিডিও আকাৰত কিছুমান দিও গতিকে তোমালোকে মোৰ শৰ্টছবোৰ চেক কৰিবা ওকে এতিয়া বি নম্বৰটো কৈছে 911 আৰু 899 সৰু কোনটো 899 মানে সৰু নাম্বাৰ লাইনৰ প্ৰথম আহিব 899 পিছত আহিব 911 গতিকে এনেকৈ নাম্বাৰ লাইন আহিলে 911 টো পিছত আহিব
গতিকে কি হ'ব এটো ডাঙৰ যেহেতু এটো কোন ফালে যাব ৰাইট সাইড এটো হল ৰাইট হ্যান্ড সাইড ওকে এফালে গৈ থাকিলে ৰাইট হ্যান্ড সাইড এফালে আহিলে আগটো ফালে লেফট হ্যান্ড সাইড গতিকে 911 টো ৰাইট হ্যান্ড সাইডত আছে আৰু 899 টো লেফট হ্যান্ড বাওফালে আছে দা নাম্বাৰ 911 ইজ অন দা ৰাইট সাইড এনেকে লিখিব পাৰা ৰাইট সাইড বা ৰাইট লিখিলে হ'ব and 899 is placed left on the number মানে number 9 ৰ left side বহিব 899 টো ওকে সেন্টেন্স টো এনেকে লিখিবা আৰু গুটেই কিটা সেন্টেন্স এনেকে যদি প্ৰথম ডাঙৰ দিয়ে তেতিয়া প্ৰথমটো যদি ডাঙৰ নাম্বাৰটো দিয়ে আৰু সৰু নাম্বাৰটো পিছত দিয়ে তেনে নাম্বাৰবোৰ সেন্টেন্সবোৰ এটোই লিখিবা সেন্টেন্সটো মুখস্থ কৰিব লাগা নাম্বাৰবোৰ চেঞ্জ কৰি দিবা তাৰ পিছত এটো অসমীয়াত লিখিলে 899 সংখ্যাটো সংখ্যা ৰেখাৰ বাওফালে হ'ব আৰু 911 টো সোঁফালে হ'ব সোঁফালে মানে ৰাইট সাইডে ওকে অসমীয়াত এনেকে লিখিবা এতিয়া তোমালোকক অনলি ৰাইট সাইডে কৈছো মই হেতুতে লেফট আৰু ৰাইট দুইটাই লিখিছো তেনেকে লিখিলেও শুদ্ধ হ'ব কিন্তু তোমালোকে অনলি ৰাইটটো যদি লিখিব কয় যে ৰাইটটোৱে লিখিব লাগিব যদি স্কুলতো তেনেকে কৈ দিয়ে তোমালোকে তেতিয়া ৰাইট সাইড অনলি লিখিবলৈ হতে সেন্টেন্সটো কেনেকে লিখিবা হেতু সেন্টেন্সটো অলপ বেলেগ হ'ব ওকে চোৱা এতিয়া 0 ৰাইটত কোনটো হ'ব প্ৰথম 0 আহে আমি জানো 0 প্ৰথম আহে আৰু 1 টো পিছত আহে গতিকে 1 টো যেহেতু ডাঙৰ ৰাইট সাইডত কোনটো হ'ব 1 টো আহিব গতিকে কি হ'ব 1 is placed on the right of the number line only আমি right side কোনটো বহিব হেতু লিখিছো 1 টো right side হ'ব 1 is placed on the right of the number line right side 1 টো বহিব ওকে যোনটো ডাঙৰ হেতুই তো right side বহিব গতিকে ডাঙৰটো আমি দেখাই দিছো সিম্বল দি পেলাই এতিয়া 1 সংখ্যাটো সংখ্যা ৰেখাৰ সোঁফালে বহিব ওকে এনেকে লিখি দিবা এটো সেন্টেন্স আৰু বেছি সহজ অনলি ৰাইট সাইড মানে লেফট আৰু ৰাইট দুইটা কনফিউজ নহয় তোমালোকে অনলি ৰাইট যেহেতু কোৱেশ্চনত কৈ দিছে ৰাইটত কোনটো বহিবা অনলি ৰাইটত এটো লিখি দিছো ওকে আৰু বি টোৰ মতে লিখিলেও হ'ব হেতু ভুল নহব তাৰ পিছত 9999 আৰু কি কৈছে 1 লি আৰু কেটা 0 দিছে চাৰিটা 1 2 3 4 মানে ইয়াত কিমান আছে 10000 আৰু ইয়াত 9000 মানে 9000 তকৈ 10000 টো ডাঙৰ গতিকে আমি এনেকে সিম্বল দিব পাৰো গতিকে এটো পিছত আহিব সেইভাবে এটো নাম্বাৰ আগত বহি লেফট ৰাইটত বহিব 10000 is placed on the right side বুলি দিব পাৰা right side of the number line অসমীয়াত হে কি হ'ব 10000 সংখ্যাটো সংখ্যা ৰেখাৰ সোঁফালে বহিব ওকে ডি নম্বৰ তাৰপিছত ই নম্বৰটো মই জাস্ট কোনটো ডাঙৰ কোনটো সৰু এটো বুজাই দিছো চোৱা তোমালোকে জানাই আৰু এটো চোৱা 1222 আৰু 2000 ইয়াত আছে 2000 গতিকে 2000 টো ডাঙৰ হেভাবে এটো ৰাইটত বহিব এতিয়া নাম্বাৰটো কি লিখিম 2111 is placed on the right side of the number line ওকে এখানে তোমালোকে লিখিবা আৰু কোৱেশ্চন 7 লৈকে আছিল 7টা কোৱেশ্চনে আছিল গতিকে আজি ভিডিওটো সামৰিছো নেক্সট মই 4C টো লৈ আনিম আৰু তোমালোকৰ সোশ্যাল সায়েন্সৰ অসমীয়াৰ লেসনবোৰ দিছো চাবা আজিলৈ আহিছো ধন্যবাদ